হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আমি পলিটিৰ এটা ছিৰিজ আৰম্ভ কৰিছিলোঁ, যাৰ আজি 8 নম্বৰ ক্লাছ হয়। ইয়াৰ আগৰ 7টা ক্লাছত আমি বহু গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ ডিছকাছ কৰিছোঁ। এই ছিৰিজত পলিটিৰ MCQ অনাৰ লগে লগে কনচেপ্টসমূহ আমি ডিছকাছ কৰিছোঁ। যদি আগৰ ক্লাছখিনি তোমালোকে নাই চোৱা, তেন্তে ৰিকুৱেষ্ট কৰিছোঁ যাতে আগৰ ক্লাছখিনি এবাৰ চাই লোৱা। যিসকল আজিৰ ক্লাছত নিউ জইণ্ট হৈছে, তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। তেন্তে বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। তো বন্ধুসকল, আজিৰ ক্লাছত আমি ডিছকাছ কৰিম স্থানীয় শাসন ব্যৱস্থা। স্থানীয় শাসন ব্যৱস্থাৰ দুটা ভাগ আছে, এটা হ'ল গাঁও পঞ্চায়ত আৰু এটা হ'ল পৌৰসভা বা নগৰ নিগম। এতিয়া আমাক স্থানীয় শাসন ব্যৱস্থাৰ কিয় প্ৰয়োজন তাৰ বিষয়ে অলপ জানি লওঁ। বৰ্তমান সময়ত যদি চাওঁ, আমি কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কামৰ বোজা বহু বৃদ্ধি পাইছে। তাৰ বাবে স্থানীয় সমস্যাখিনি সমাধানত অসুবিধা হোৱা দেখিবলৈ পোৱা গৈছিল। তাৰ বাবে এই স্থানীয় চৰকাৰৰ আৰম্ভণি হোৱা দেখিবলৈ পোৱা গৈছে। ভাৰতৰ সংবিধানত আৰম্ভণিত স্থানীয় শাসন ব্যৱস্থাৰ বিষয়ে কোনো উল্লেখ নাছিল। পৰৱৰ্তী সময়ত সংবিধানক সংশোধন কৰি এই স্থানীয় শাসন ব্যৱস্থাক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। যেনেকৈ আমি পূৰ্বৰ ক্লাছত পঢ়ি আহিছিলোঁ, ফাণ্ডামেণ্টেল ডিউটিসমূহ আৰম্ভণিত ভাৰতৰ সংবিধানত নাছিল। এমেণ্ডমেণ্টৰ ভিত্তিত ফাণ্ডামেণ্টেল ডিউটিক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। স্থানীয় শাসন ব্যৱস্থাক পৰৱৰ্তী সময়ত ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে। তেন্তে আৰম্ভ কৰোঁ আজিৰ কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, তলৰ কোনজন ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ বিষয়ে মন্তব্য দিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মহাত্মা গান্ধী। মহাত্মা গান্ধী আছিল প্ৰথমজন ব্যক্তি যিজনে পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ মন্তব্য প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন। আজিৰ 2 নম্বৰ কুৱেশ্যনটো হ'ল, পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ পিতৃ হিচাপে কাক জনা যায়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব লৰ্ড ৰিপন। নেক্সট কুৱেশ্যন। আজিৰ তৃতীয়টো কুৱেশ্যন হ'ল, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰীয় নিৰ্দেশাত্মক নীতি পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 40। আমি পূৰ্বৰ ক্লাছত DPSPৰ বিষয়ে পঢ়ি আহিছিলোঁ, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি। কুৱেশ্যনটো সুধিছে, DPSPৰ কোনটো আৰ্টিকেলত পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰিছে? আৰ্টিকেল 40। যদি DPSPৰ বুলি কোৱা হয়, তেনেহ'লে আৰ্টিকেল 40 হ'ব। যদি কেৱল ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকেলত পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হৈছে কুৱেশ্যন সোধে, তেনেহ'লে আনচাৰ হ'ব আৰ্টিকেল 243। DPSP ক'লে আৰ্টিকেল 40। DPSP হ'ল ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি। আজিৰ 4 নম্বৰ কুৱেশ্যনটো হ'ল, কোনটো সংবিধান সংশোধনীৰ যোগেদি পঞ্চায়ত ৰাজ ব্যৱস্থাক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 73 সংবিধান সংশোধনীৰ যোগেদি পঞ্চায়তীয় ৰাজ ব্যৱস্থাক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। আৰম্ভণিত ভাৰতৰ সংবিধানত কোনো পঞ্চায়তীয় ৰাজ ব্যৱস্থা নাছিল। ইয়াৰ পৰৱৰ্তী সময়ত সংবিধানত এই বিষয়ে অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ কিছুমান পইণ্ট আছে, এই পইণ্টখিনি আমি চাই লওঁ। পইণ্ট নম্বৰ 1, 73তম সংবিধান সংশোধনী 1992 চনত আহিছিল। 1993 চনত ইয়াক কাৰ্যকাৰী কৰা হৈছিল। যদি সোধে পঞ্চায়তীয় ৰাজ ব্যৱস্থা কোন চনত কাৰ্যকাৰী কৰা হৈছিল, আনচাৰ হ'ব 1993। আৰু কোনটো এমেণ্ডমেণ্টৰ ভিত্তিত? 73 এমেণ্ডমেণ্টৰ ভিত্তিত। ইম্পৰ্টেণ্ট হয় এই দুটা পইণ্ট। কোনটো এমেণ্ডমেণ্টৰ ভিত্তিত ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? আনচাৰ হ'ব 73। আৰু যদি কোৱা হয় কোন ইয়াৰত কাৰ্যকাৰী কৰা হৈছিল, 1993 চনত। ইম্পৰ্টেণ্ট হয়। আজিৰ 5 নম্বৰ কুৱেশ্যনটো হ'ল, কোন তাৰিখে পঞ্চায়ত দিৱস উদযাপন কৰা হয়?
অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 24 এপ্ৰিল পঞ্চায়ত দিৱস উদযাপন কৰা হয়। যিহেতু 1993 চনত 24 এপ্ৰিল পঞ্চায়তক সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছিল, পঞ্চায়তীয় ৰাজ ব্যৱস্থাক সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছিল, তাৰ বাবে 24 এপ্ৰিলক পঞ্চায়ত দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন। আজিৰ 6 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ আৰম্ভণি কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰাজস্থান। ৰাজস্থানৰ নাগৰ নামৰ ঠাইত প্ৰথমবাৰৰ বাবে পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ আৰম্ভণি কৰা হৈছিল। এয়া আছিল যি সময়ত পঞ্চায়তীয় ৰাজ ব্যৱস্থাই সাংবিধানিক মৰ্যাদা পোৱা নাছিল। তাৰ আগত ৰাজস্থানৰ নাগৰ নামৰ অঞ্চলত প্ৰথমবাৰৰ বাবে পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ আৰম্ভণি কৰা হৈছিল। ইয়াৰ কিছুমান পইণ্ট আছে, সেইখিনি আমি চাই লওঁ। ৰাজস্থানৰ নাগৰ নামৰ অঞ্চলত প্ৰথমবাৰৰ বাবে পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ আৰম্ভণি কৰা হৈছিল 1959 চনত। স্থানটোৰ নাম মনত থব লাগিব, ৰাজস্থানৰ নাগৰ ইম্পৰ্টেণ্ট হয়। পঞ্চায়তীয় ৰাজ ব্যৱস্থাক সাংবিধানিক মৰ্যাদা লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে মধ্যপ্ৰদেশত পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠান কৰা হৈছিল। এটা কুৱেশ্যনতে দুটা কুৱেশ্যন বনিব ইয়াৰ পৰা। যদি প্ৰথমটো কুৱেশ্যন সোধে পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ কোনখন অঞ্চলত পঞ্চায়তীয় ৰাজ ব্যৱস্থা প্ৰতিষ্ঠান কৰা হৈছিল, উত্তৰ হ'ব ৰাজস্থানৰ নাগৰ নামৰ ঠাইত। যদি কোৱা হয় পঞ্চায়ত ৰাজ ব্যৱস্থাই সাংবিধানিক মৰ্যাদা লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে কোন ঠাইত পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ আৰম্ভণি কৰা হৈছিল, উত্তৰ হ'ব মধ্যপ্ৰদেশ। সাংবিধানিক মৰ্যাদা পোৱাৰ পিছত মধ্যপ্ৰদেশত প্ৰথমবাৰৰ বাবে পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ আৰম্ভণি হৈছিল। ইম্পৰ্টেণ্ট হয়, দুটা পইণ্ট, এইটো বাৰে বাৰ এক্সামত আহিছে। আজিৰ 7 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতত পঞ্চায়ত ৰাজ ব্যৱস্থাক কেইটা স্তৰত বিভক্ত কৰা হৈছে? যোৱাবাৰ ADRE গ্ৰেড 3ত অহা কুৱেশ্যন হয় এইটো। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 3টা। ভাৰতত পঞ্চায়ত ৰাজ ব্যৱস্থাক 3টা স্তৰত বিভক্ত কৰা হৈছে। এই 3টা স্তৰ হ'ল গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ। জিলা পৰিষদ আটাইতকৈ ওপৰত, আৰম্ভণি হয় গাঁও পঞ্চায়তৰ পৰা। নেক্সট কুৱেশ্যন। আজিৰ 8 নম্বৰটো কুৱেশ্যন হ'ল কোন কমিটিয়ে 3 তৰপীয়া ভাৰতত পঞ্চায়ত ব্যৱস্থাৰ পৰামৰ্শ দিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বলৱন্ত ৰায় মেহতা কমিটিয়ে 3 তৰপীয়া পঞ্চায়ত ৰাজ ব্যৱস্থাৰ বিষয়ে পৰামৰ্শ দিছিল। যদি কুৱেশ্যনত সোধে ভাৰতত পঞ্চায়ত ৰাজ ব্যৱস্থাৰ বাবে 2 তৰপীয়া পঞ্চায়ত ৰাজ ব্যৱস্থাৰ পৰামৰ্শ কোনে দিছিল, আনচাৰ হ'ব অশোক ৰায় মেহতা। পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যিসমূহ কমিটিৰ গঠন কৰা হৈছিল এইখিনি বহু ইম্পৰ্টেণ্ট হয়, এইখিনি নাম মনত ৰখাটো খুবেই জৰুৰী। যিহেতু প্ৰায়ভাগ এক্সামত দেখিবলৈ পোৱা যায় তলৰ কুৱেশ্যনটো এনেদৰে আহে যে তলৰ কোনটো কমিটি পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ লগত জড়িত হৈ থাকে, সেইটো অপশ্যনটো চুজ কৰিব লাগে। তাৰ বাবে এই কমিটিৰ নামখিনি মনত ৰখাটো খুবেই জৰুৰী। ইয়াৰ 4টা কমিটি আছে আৰু সেই কমিটিৰ নামখিনি হ'ল, প্ৰথমটো কমিটি আহিব বলৱন্ত ৰায় মেহতা কমিটি, দ্বিতীয়টো আহিব অশোক ৰায় মেহতা কমিটি, তৃতীয়টো আহিব GV ৰাও কমিটি আৰু চতুৰ্থটো আহিব LM সিংভি কমিটি। এই 4টা কমিটিৰ নাম মনত থবা, বহু গুৰুত্বপূৰ্ণ হয়। এক্সামত আহিবই তলৰ কোনটো কমিটি কিহৰ লগত জড়িত হৈ থাকে। নেক্সট কুৱেশ্যন। আজিৰ 9 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়ত ৰাজ ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 243ত ভাৰতৰ সংবিধানত পঞ্চায়ত ৰাজ ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন। আজিৰ 10 নম্বৰ কুৱেশ্যনটো হ'ল পঞ্চায়ত নিৰ্বাচনত এজন প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগিব? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 21 বছৰ। 21 বছৰ হ'লে এজন প্ৰাৰ্থী পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। যদি আমি চাওঁ লোকসভা নিৰ্বাচনত এজন প্ৰাৰ্থীৰ বয়স 25 বছৰ হ'ব লাগিব। ৰাজ্যিক বিধানসভা নিৰ্বাচনতো এজন প্ৰাৰ্থীৰ বয়স 25 হ'ব লাগিব। ৰাজ্যসভাৰ নিৰ্বাচনত এজন প্ৰাৰ্থীৰ বয়স 30 বছৰ হ'ব লাগিব।
আৰু 35H2ৰ লগত জড়িত আছিল ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু ৰাজ্যপাল। এজ ৰিলেটেড কুৱেশ্যন আহে, নোট কৰি ল'বা, ইম্পৰ্টেণ্ট হয়। মই যিখিনি এক্সপ্লেইন কৰি গৈছোঁ প্ৰতিটো কথাই ইম্পৰ্টেণ্ট হয়, তো নোট কৰাৰ চেষ্টা কৰিবা। নেক্সট কুৱেশ্যন, পঞ্চায়ত নিৰ্বাচনত কিমান শতাংশ আসন মহিলাসকলৰ বাবে সংৰক্ষণ কৰি ৰখা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1/3 আসন মহিলাসকলৰ বাবে সংৰক্ষণ কৰি ৰখা হয়। ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, আজিৰ 12 নম্বৰটো কুৱেশ্যন হ'ল, ভাৰতৰ সংবিধানৰ কোনটো অধ্যায়ত পঞ্চায়ত ৰাজৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পাৰ্ট 9ত ভাৰতৰ সংবিধানত পঞ্চায়ত ৰাজৰ বিষয়ে বৰ্ণনা কৰা হৈছে। বিশেষকৈ পঞ্চায়ত ৰাজ ব্যৱস্থাৰ পৰা 3টা কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। প্ৰথমটো সুধিব, কোনটো এমেণ্ডমেণ্টৰ ভিত্তিত ভাৰতৰ সংবিধানত পঞ্চায়তীয় ৰাজ ব্যৱস্থাক অন্তৰ্ভুক্ত কৰা হৈছিল? আনচাৰ হ'ব 73 এমেণ্ডমেণ্ট। কোনটো পাৰ্টত পঞ্চায়তীয় ৰাজৰ বিষয়ে বৰ্ণনা কৰা হৈছে? পাৰ্ট 9ত বৰ্ণনা কৰা হৈছে। আৰু কমিটি ৰিলেটেড এটা কুৱেশ্যন আহে। নেক্সট কুৱেশ্যন, আজিৰ 13 নম্বৰটো কুৱেশ্যন হ'ল, ভাৰতৰ সংবিধানৰ কোনটো অধ্যায়ত পৌৰসভা বা নগৰ নিগমৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 9A। যিহেতু পাৰ্ট 9ত আমি গাঁও পঞ্চায়তৰ বিষয়ে পাইছোঁ, পাৰ্ট 9Aত আমি পৌৰসভা বা নগৰ নিগমৰ বিষয় পাম। যিহেতু আৰম্ভণিত এই দুটা বিষয় ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত নাছিল, ইয়াক এমেণ্ডমেণ্টৰ ভিত্তিত অন্তৰ্ভুক্ত কৰা হৈছিল। তাৰ বাবে এইখিনিত অলপ খেলিমেলি হয়, তো তোমালোকে নোট কৰি থবা। নেক্সট, আজিৰ 14 নম্বৰ কুৱেশ্যন হ'ল, ভাৰতৰ সংবিধানৰ কোনটো সংশোধনীৰ যোগেদি পৌৰসভাৰ ধাৰণাটো ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 74th সংবিধান সংশোধনীৰ যোগেদি পৌৰসভা বা নগৰ নিগমৰ ধাৰণাটো ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। 73 আছিল গাঁও পঞ্চায়ত, 74th হ'ব পৌৰসভা বা নগৰ নিগম। 74th সংবিধান সংশোধনী 1992 চনত আহিছিল। যদি কুৱেশ্যন সোধে, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত পৌৰসভাৰ বিষয়ে বৰ্ণনা কৰা হৈছে? আনচাৰ হ'ব আৰ্টিকেল 243P পৰা 243ZG। এই দুটা ইম্পৰ্টেণ্ট হয় পৌৰসভাৰ পৰা, এই দুটাই কুৱেশ্যন আহে। কোনটো সংশোধনীৰ যোগেদি পৌৰসভাক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? আৰু দ্বিতীয়টো কুৱেশ্যন সোধে, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত পৌৰসভাৰ বিষয়ে বৰ্ণনা কৰা হৈছে? দুটা ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় পৌৰসভাৰ পৰা, এই দুটাই কুৱেশ্যন আহে। নেক্সট কুৱেশ্যন, আজিৰ 15 নম্বৰটো কুৱেশ্যন হ'ল, ভাৰতৰ সংবিধানৰ মতে পৌৰসভাক কেইটা ভাগত বিভক্ত কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 3টা। এই 3টা ভাগ কি আমি চাই লওঁ। প্ৰথমত আহিব নগৰ পঞ্চায়ত, দ্বিতীয়তে আহিব মুনিচিপেল কৰ্পোৰেশ্যন কাউন্সিল আৰু তৃতীয়তে আহিব মুনিচিপেল কৰ্পোৰেশ্যন। যেনেকৈ পঞ্চায়তক আমি 3টা স্তৰত বিভক্ত কৰা হৈছে, এইদৰে পৌৰসভা বা নগৰ নিগমকো 3টা স্তৰত বিভক্ত কৰা হৈছে। এই 3টা স্তৰৰ নামটো মনত ৰখাৰ চেষ্টা কৰিবা, যিহেতু আহিব পাৰে। ইমান ইম্পৰ্টেণ্ট নহয়। পৌৰসভাৰ পৰা বিশেষকৈ আমি দুটা কুৱেশ্যন চাওঁ। প্ৰথমটো আহে, কোনটো এমেণ্ডমেণ্টৰ ভিত্তিত পৌৰসভাক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? আৰু দ্বিতীয়টো কুৱেশ্যন আহিব পাৰে, কোনটো আৰ্টিকেলত পৌৰসভাৰ বিষয়ে বৰ্ণনা কৰা হৈছে? বন্ধুসকল, আজি এইখিনি আছিল। আৰু আজিৰ ক্লাছত যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা। যদি মই কোনো টপিক এৰি থৈ গৈছোঁ তেনেহ'লে কমেণ্ট কৰি জনাবা, মই সেই টপিক কভাৰ কৰিম। আৰু যদি আজিৰ ক্লাছত কোনো ডাউট থাকে তেনেহ'লে কমেণ্ট কৰি জনাবা। শেষত এটা সৰু ৰিকুৱেষ্ট আছিল, এটা ক্লাছ প্ৰস্তুত কৰিবৰ বাবে বহু কষ্ট হয়। তাৰ বাবে আপোনালোকৰ এটা লাইকে আমাক মটিভেট কৰে যাতে এনে ক্লাছসমূহ আৰু দিব পাৰোঁ। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানে আছিল। পুনৰ লগ পাম আমি আমাৰ আন এটি ক্লাছলৈ। থেংক ইউ।